নমস্কাৰ বন্ধুসকল আশা কৰিছোঁ সকলোৰ খবৰ ভাল স্বাগতম জনাইছোঁ অন্য এটা আপোনাক নতুন ভিডিঅ'লৈ আজি আমি কথা পাতিম আজিম প্ৰেমজী স্কলাৰশ্বিপৰ বিষয়ে যিটো অলৰেডি এপ্লিকেশ্যন হৈ আছে অনলাইন এপ্লিকেশ্যন তো সেইটো ৰিগাৰ্ডিং আমি কথা পাতিম যে এইটো এলিজিবল বা কিমানত পঢ়িলে বা কিমান পাৰ্চেণ্টেজ লাগে বা কিমান কি কি ডকুমেণ্টছ লাগে সেইবিলাকৰ ওপৰত ডিছকাছ কৰিম সো বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে জনাব বিচাৰিছোঁ যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ওচৰত থকা বেলটো টিপি দিব যাতে আপোনাৰ ওচৰত এনেকুৱা ভিডিঅ'বিলাক অতি সোনকালে পায় তো ভিডিঅ'টোলৈ যাওঁ তো ইয়াতে দিয়া আছে আজিম প্ৰেমজী স্কলাৰশ্বিপ এপ্লিকেশ্যন অপেন 2026-27 বৰ্ষৰ কাৰণে আজিম প্ৰেমজী স্কলাৰশ্বিপ অলৰেডি অপেন হৈ গৈছে So here the idea the program is part of our commitment to advancing equity and equality in education in India. So here the Azim Premjee Scholarship supports girl in pursuing higher education by reducing the financial barriers that often stand in there. So here the Azim Premjee যেটো scholarship হয় এটো ছোৱালী সকলৰ actually যেটো প্ৰবলেম হয় বা কেতিয়াবা পঢ়াত অসুবিধা হয় এই অসুবিধা দূৰ কৰিবৰ কাৰণে স্কলাৰশ্বিপটো লঞ্চ কৰা হৈছে আৰু It has simple eligibility criteria and the easy application process in ensure that as many girls as possible can access this support. It is not based on merit, caste, income, or religion, and is open to all girls. So here it is hetu jitu scholarship hoy ei scholarship to yat kono eneka mane অলপ বা তেনেকা টান তেনেকা ধৰণৰ একো এলিজিবিলিটি ক্ৰাইটেৰিয়া নাই ইয়াতে সকলো ছোৱালীয়ে ফিল আপ কৰিব পাৰিব সকলো ছোৱাৰ কাৰণে সকলো ছোৱালীৰ কাৰণে সমানে হয় তো ইয়াতে মেৰিট বেচিছো নলয় বা কাষ্ট সিস্টেমেও নলয় বা ইনকাম সাৰ্টিফিকেটো নালাগে আৰু লগতে ৰিলিজনো নালাগে বা এটো সকলো ছোৱালীৰ কাৰণে এভেইলেবল হয় তো ইয়াতে যেটো ছোৱালী সকলক নিৰ্বাচিত কৰিব স্কলাৰশ্বিপৰ কাৰণে এটো যেটো স্কলাৰশ্বিপটো 2 বছৰীয়া বা 5 বছৰীয়া হ'ব পাৰে তো সম্পূৰ্ণ নোহোৱালৈকে যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপোনাৰ পঢ়াটো সম্পূৰ্ণ নহয় স্নাতক পৰ্যায় 30000 টকাকৈ পাব অৰ্থাৎ আপুনি সৰ্বমুঠ 5 বছৰত 1.5 লাখ টকালৈকে আৰ্থিক সাহায্য ইয়াত লাভ কৰিব পাৰে আৰু যেটো গাৰ্লছে এমাউন্ট লাভ কৰিব কেতিয়াবা আপোনাৰ টিউশন ফিজ পৰিশোধ কৰিবৰ কাৰণে বা তেনেকা যদি কিবা অসুবিধা হৈ থাকে পঢ়াৰ ক্ষেত্ৰত সেইবিলাকৰ কাৰণে যেটো এমাউন্ট হয় এটো এমাউন্ট স্কলাৰশ্বিপটো লঞ্চ কৰা হৈছে আজিম প্ৰেমজী ফাউণ্ডেশ্যনৰ পৰা তো ইয়াতে দিয়া আছে যদি আপুনি নিউ এপ্লিকেন্ট কৰিব বিচাৰে তেতিয়াহলে নিউ এপ্লিকেশন কৰিব পাৰিব আৰু যোৱা বছৰ যদি আপুনি কৰিছিলে যোৱা বছৰ কৰি যদি আপুনি স্কলাৰশ্বিপ পাইছিলে তেতিয়া ৰিনিউ কৰিব পাৰিব So yet each girl receives 30,000 every year for the full duration of her degree. So yate dia ase hokolu ছোৱালীয়ে 30000 টকা প্ৰতি বছৰে পাব যেতিয়ালৈকে তাইৰ পঢ়া শেষ নহয় ডিগ্ৰী শেষ নহয় So the scholarship is being expanded across the country in phases. So yate ketaman country dia ase ba agote kot eligible hoy. তো প্ৰথম যেতিয়া 2024-25 বৰ্ষত আহিছিলে এটো অকল মধ্য প্ৰদেশ বা ৰাজস্থান উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ এখনতকৈ অধিক জিলাত এই কাৰ্যসূচী আগতে দিয়া আছিল এটো স্কলাৰশ্বিপটো দিয়া আছিল আৰু ইন 25-26 দা সেকেন্ড ইয়াৰ তো ইয়াতে 25-26 বৰ্ষত 18খন ৰাজ্য আৰু ইয়াতে এটা ইউনিয়ন টেৰিটৰি দিয়া আছে তো ইয়াতে কেন্দ্ৰীয় শাসিত অঞ্চলো সামৰি লোৱা হৈছিল তো আগতে অসম বিহাৰ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক মধ্যপ্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ওড়িশা পুডুচেৰী ৰাজস্থান ছিকিম তেলেংগানা ত্ৰিপুৰা উত্তৰ প্ৰদেশ এণ্ড উত্তৰাখণ্ড তো এইবিলাকত এতিয়া দিয়া 25-26 বৰ্ষত দিয়া আছিল এতিয়া আকৌ 26-27 বৰ্ষত অন্ধ্ৰ প্ৰদেশ আৰু দিল্লীকো ইয়াত ইনক্লুডেড কৰা হৈছে তো So yes, so far the scholarship has supported 1.95 lakh girls and this number is expected to grow significantly in the coming years. Our intention is to award this scholarship to 5 lakh girls each year, achieving an average duration of 3 years for higher education program
we expected 15 lakh we expect 15 lakh girls to be on the scholarship in any given year. তো ইয়াতে দিয়া আছে এতিয়ালৈকে যেটো স্কলাৰশ্বিপ দিয়া আছিল এই স্কলাৰশ্বিপে 1595 ছোৱালীক অলৰেডি হেল্প কৰিছে আৰু আগন্তুক হেতু বছৰত মিনিমাম তাতকৈ বেছি সংখ্যক ছোৱালী স্কলাৰশ্বিপ পোৱাৰ চান্সটো আছে। তো ইয়াতে প্ৰতি বছৰে 5 লাখ ছোৱালীক স্কলাৰশ্বিপ দিব বুলি ইহঁতৰ ফালৰ পৰা জনাইছে আৰু assuming in average duration of 3 years for the higher education program we expect 15 lakh girls to be on the scholarship in any given year. তো ইয়াতে দিয়া আছে উচ্চ শিক্ষাৰ যেটো পাঠ্যক্ৰমৰ সময়সীমা 3 বছৰ বুলি যেটো ধৰা হৈছে যেটো এভাৰেজটো 3 বছৰ বুলি ধৰা হৈছে। তো আৰু 15 লাখ ছোৱালীয়ে এই যেটো স্কলাৰশ্বিপ হয় টোটাল 15 লাখ ছোৱালী স্কলাৰশ্বিপটো প্ৰতি বছৰে পাই থাকিব বুলি ইহঁতৰ ফালৰ পৰা জনাই দিয়া আছে। তো ষ্টেটছ ইউনিয়ন টেৰিটৰিজ কভাৰ তো ইয়াতে ষ্টেট বিলাক দিয়া আছে 24-25 বৰ্ষত ইটোৱে দিছিলে আৰু 27-28 বৰ্ষত টোটাল 21খন ষ্টেট দিয়া হৈছে। তো ইয়াতে 2.250 crore over 3 years to be given the Azim Premji scholarship total 3 বছৰত 2250 crore scholarship দিব। তো ইয়াতে দিয়া আছে ইয়াৰ 1ত ইমান আৰু ইয়াৰ 2ত ইমান আছিলে 1.95 lakh girls supported so far for scholarship applicant। তো ইয়াতে যদি আপুনি স্কলাৰশ্বিপটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে গৈ যেটো লিংক আছে application new application and apply for the 26-27 আৰু ৰিনিউৱেল ইয়াত যদি আপুনি ৰিনিউৱেল কৰিব বিচাৰে তেতিয়াহ'লে যোৱা বছৰ আপোনাক যেটো ইউজাৰ নেম দিছিলে এই যেটো ইউজাৰ নেম হয় এই ইউজাৰ নেমটো লাগিব আৰু লগতে নিউ এপ্লিকেন্ট কৰিব কাৰণে মই দেখাই দিছো ইয়াতে লিংক দিয়া আছে নিউ ৰেজিষ্ট্ৰেচন 2026 আৰু লগইন যদি আপুনি আগতে অলৰেডি কৰিছিলে তেতিয়াহ'লে ইয়াত লগইন কৰিব পাৰিব আৰু নিউ ৰেজিষ্ট্ৰেচনত গলে ফাৰ্স্ট আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াত কেইটামান কোৱেশ্চন সোধা আছে তো ইয়াতে মেল আৰু ফিমেল সোধা আছে কিন্তু এইটো অকল ফিমেলৰ কাৰণে হয় যদি মেল দিও তেতিয়াহ'লে ইয়াত দিয়া আছে the scholarship is applicable only to the girls students। তো ইয়াতে ফিমেলৰ কাৰণে अवेलेबल হয় আৰু have you passed class 10 from government school ইয়াতে আপুনি যদি গভৰ্ণমেণ্ট স্কুলৰ পৰা যদি পাছ কৰিছে তেতিয়াহ'লে পাছ কৰিছে বুলি দিব লাগিব আৰু যদি ন বুলি দিয়ে যদি পাছ কৰে তেতিয়াহ'লে eligible নহব eligible you must have complete both class 10 আৰু 12 pass government school। তো ইয়াতে আপুনি যেটো 10 আৰু 12 হয় এটা গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ কৰিব লাগিব। তো ইয়াতে yes দিব আৰু ইয়াতো yes দিব আৰু ইয়াতে সোধা আছে have you complete both your class 10 and 12 from either of this state Arunachal Pradesh Andhra Pradesh Assam Bihar ইয়াতে আপোনাক যেতিয়া মই জনাই দিছিলো কেইটামান ষ্টেটৰ নাম ইয়াতে সোধা আছে এইবিলাকৰ পৰা আপুনি পাছ কৰিছে নে তো যদি কৰিছে তেতিয়াহ'লে yes বুলি দিব লাগিব আৰু have you taken admission in the first year for academic season 2027 or 26-27 as a regular student a recognized undergraduate degree or diploma course। তো ইয়াতে আপুনি যদি ডিগ্ৰী বা কিবা ডিপ্লোমা কৰি আছে আৰু নতুনকৈ আপুনি ফ্ৰেশলি এপ্লাই এডমিশন কৰিছে নে ইয়াত সোধা হৈছে যদি কৰিছে তেতিয়াহ'লে yes দিব লাগিব আৰু do you have color scan copies of the original class 10 and 12 mark sheets not black and white photocopies। তো ইয়াতে যদি আপোনাৰ অৰিজিনাল মাৰ্ক शीट বা মাৰ্ক शीट দুখন পালে ক্লাছ 10 আৰু 12 তেতিয়াহে এলিজিবল হ'ব যদি আপুনি অৰিজিনাল নিদিয়ে কালাৰ নিদিয়ে তেতিয়াহ'লে যদি ব্লেক এণ্ড হোৱাইট হয় বা জেৰক্স কৰা হয় ব্লেক এণ্ড হোৱাইট বা আপুনি যদি ৰিজাল্টটো প্ৰিন্ট আউট কৰিছে হেতু তেতিয়াহ'লে নহ'ব অৰিজিনালখন লাগিব মানে অৰিজিনালখন স্ক্যান কৰি আপলোড কৰিব লাগিব। ইয়াতে চেক এলিজিবিলিটিত গ'লে ইয়াতে আপোনাৰ এলিজিবল বুলি দেখুৱাই দিছে ইয়াত ফোন নাম্বাৰটো লৈ লগইন কৰিব লাগিব আৰু সমতে আপোনাক মই ডকুমেন্টছ কি লাগিব ডকুমেন্ট জনাই দিছো ডকুমেন্টছ আপোনাৰ ফাৰ্ষ্টত লাগিব আপোনাৰ মোবাইল নাম্বাৰটো লাগিব তাত OTP সোমাব লাগিব আৰু আধাৰ কাৰ্ডটো লাগিব আৰু লগতে পাসপোৰ্ট সাইজ ফটো একপি লাগিব আৰু আধাৰ কাৰ্ডটো লাগিব আধাৰ কাৰ্ডৰ লগত আপুনি ক্লাছ 10 আৰু 12 ৰ মাৰ্ক शीटখন লাগিব অৰিজিনাল আৰু বেংক পাসবুকখন লাগিব আৰু লগতে স্কুলৰ বনাফাইড সাৰ্টিফিকেট নহলে আপোনাৰ যদি স্কুলৰ এডমিশন ৰিসিপ্ট হয় এডমিশন ৰিসিপ্টখন হলেও হ'ব।